অসমত বসবাস কৰা 1,10,00,000ৰ ওপৰত মুছলমানসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম যে কনষ্টিটিউশ্যনেল ডেমক্ৰেচিত ষ্ট্ৰং অপজিশ্যনৰ নেচেচাৰী আছে, জৰুৰত আছে, দৰকাৰ আছে। কিন্তু সেই ষ্ট্ৰং নেচেচাৰী আৰু জৰুৰত ভৰপূৰ কৰাৰ কাৰণে মুছলমানে বা বৰ্তমান যিটো মিয়া ট্ৰেগমাৰ্ক দিয়া হৈছে আমি ঠিকা ল'লে নহ'ব। শ্বেডিউল কাষ্ট, শ্বেডিউল ট্ৰাইব, OBC, আদাৰ বেকৱাৰ্ড ক্লাছ বা আপোনাৰ পাহাৰীয়া যিমান ট্ৰাইবসকল আছে আপোনালোকে দেখক কিমান ডেভেলপমেণ্ট হৈ আছে, উন্নতি হৈ আছে, নিজৰ অধিকাৰ পাইছে। কিন্তু আনফৰ্চুনেটলি আমি মুছলমানে সেই উন্নতি কৰিব পৰা নাই, ডেভেলপমেণ্ট আমি ল'ব পৰা নাই। এই ক্ষেত্ৰত মই অনুৰোধ কৰিম BTADৰ পৰা শিকাৰ কাৰণে, BTAD ইলেকশ্যনৰ পৰা হাগ্ৰামা মহিলাৰী চাৰাবি BPF দেখক, UPPLA দেখক, BTAD ৰাজনীতিৰ পৰা আমি শিকিব পাৰি ৰাজনৈতিক পৰিপক্কতা আৰু ইউনিটি কাক কোৱা হয় আৰু সৌতৰ সৈতে কেনেকৈ চলিব লাগে। উদাহৰণস্বৰূপে আপুনি আমি যদি নৈত যদি গা ধুবলৈ যাওঁ তেতিয়া সৌতৰ সৈতে যদি নচলো, উজনিমূৰীয়া হওঁ অৰ্থাৎ সৌতৰ বিপৰীতে যদি যাওঁ তেনেহ'লে কিন্তু নিজৰ উদ্দেশ্য, পাৰপাছ, ডেষ্টিনেশ্যন কিন্তু আমি হাসিল কৰিব নোৱাৰিম। আৰু সৌতৰ সৈতে গ'লে অতি কম সময়ৰ ভিতৰত নিজৰ ডেষ্টিনেশ্যন, পাৰপাছ আমি উদ্দেশ্য হাসিল কৰিব পাৰিম। এতিয়া গোটেই ভাৰতবৰ্ষৰ চিনাৰীত আপুনি চাব পাৰে, বিশেষকৈ অসমত আপুনি যদি দেখে মুছলমানৰ বিৰোধী জীয়াই ৰখাৰ কাৰণে মিয়াসকল যি মিয়া ট্ৰেগমাৰ্ক দিয়া হৈছে আমি ঠিকা লৈ লৈছোঁ। এতিয়া কথাটো হ'ল কোনোবাই মোক গালি দিব যে ইলিয়াছ সাহেব দালাল হয়, পইচা লৈছে কিমান, আই ডোন্ট কেয়াৰ। দিছ ইজ অলছ' বিউটি অফ ডেমক্ৰেচি, ক্ৰিটিচাইজ কৰিব পাৰে। কিন্তু এইটো সত্য কথা যে ইলিয়াছ সাহেবে লণ্ডনত পাউণ্ডত ইনকাম কৰে আৰু টকাত নহয়, 1 পাউণ্ড 127 টকা অৰ্থাৎ হালাল ইনকাম কৰে। আৰু আমি চাউল দি ভাতে দি কাউৰী মাতি আনা আমি সেই নহয়, এনেকুৱা নহয়। আমি বাছ বাকী ইমান সহজ নামে পাউণ্ডত ইনকাম কৰা মানুহ, কিন্তু সত্য কথা ক'বই লাগিব। বেয়া পালেও অসুবিধা নাই, মই জানো মুছলমানৰ ভিতৰতে কিছুমানে মোক বেয়া পাবে এই কথা কোৱাৰ কাৰণে, কিন্তু এইটো ৰিয়েলিটি। অসমত চাওক গাৰো, ৰাভা, কাছাৰী, কোচ ৰাজবংশী, পাহাৰীয়া বা আপোনাৰ AGP কক, BJP কক, ৰাইজৰ দল কক, UDF কক, TMC কক, আপোনাৰ আম আদমি পাৰ্টি কক, যিকোনো পাৰ্টিৰ পৰা ব্যক্তি যদি আনি আপুনি BTAD যদি ইলেকশ্যনত থিয় কৰা যায় জিকিব নোৱাৰে। UPPL বা BPF জিকিব, তাতে জিকিবই নোৱাৰে, ভোটেই নিদিয়ে। সেই ইউনিটি কাক কোৱা হয়, ডেভেলপমেণ্ট কাক কোৱা হয়, সৌতৰ সৈতে কেনেকৈ চলিব লাগে আমি শিকিব লাগিব। কিন্তু আফচোচৰ বিষয় এইবুলি ইলেকশ্যনত দেখিছোঁ নিজৰ কমিউনিটিৰ পৰা, নিজৰ দেশীয় কমিউনিটিৰ পৰা কোনোবাই যদি থিয় হয় তাক সেই দেশীয় কমিউনিটি, আজি ধুবুৰীৰ উদাহৰণ আপোনালোকে ল'ব পাৰে, বিলাসীপাৰা উদাহৰণ আপুনি ল'ব পাৰে, ভোট নিদিয়াকৈ EVMত যোৱাৰ লগে লগে আপোনাৰ অপজিশ্যন জীয়াই ৰখাৰ কাৰণে মুছলমানসকলে যিটো ট্ৰেগমাৰ্ক দিছে মিয়াসকলে ঠিকা লৈ লৈছে যে অপজিশ্যন জীয়াই ৰাখিব লাগে। আমি 3টা ইলেকশ্যনৰ পৰা আমি উদাহৰণ ল'ব পাৰি। আপোনাৰ MP ইলেকশ্যন 2024, আপোনাৰ কি পঞ্চায়ত ইলেকশ্যনৰ পৰা আৰু এইবুলি 2026 এছেম্বলি ইলেকশ্যনৰ পৰা আমি শিক্ষা ল'ব লাগিব। সেয়েহে এইটো জৱাহৰলাল নেহৰুৰ জামানাৰ নহয়, এইটো মোৰাৰজী দেশাইৰ জামানা নহয়, এইটো ইন্দিৰা গান্ধীৰ জামানাৰ নহয়, এইটো সেই 1960, 70, 80 আপোনাৰ 90s এৰাৰ আপুনি নহয়, এইটো হ'ল 21st চেঞ্চুৰী ছায়েন্স আৰু টেকনলজিৰ এৰা, ChatGPTৰ এৰা, ক্ৰিপ্ট'কাৰেঞ্চি এৰা। সেয়েহে সৌতৰ সৈতে আপুনি আমি চলিব লাগিব, ৰাজনৈতিক পৰিপক্ক হ'ব লাগিব। তেনেহ'লে আপোনাৰ আমাৰ ডেভেলপমেণ্ট হ'ব, উন্নতি হ'ব আৰু অসমখনো ভাৰতবৰ্ষখনো আমি ডেভেলপ কৰিব পাৰিম। থেংক ইউ ভেৰি মাছ।